আজি আমি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ ৰাহাতৰ। মোৰ মোবাইলটো নষ্ট হৈছিল, মানে ৰাহাতে নষ্ট কৰিছিল, যোৱাকালি ভাল কৰি আনিছে। তো এতিয়া ৰাহাতে স্কুলত গৈ আছে, চাওকচোন ইমান ধুনীয়া কৰি গৈ আছে স্কুলত। আৰু তাৰ ড্ৰেছটো পিন্ধিছে, ইমান ধুনীয়া মানাইছে, মোকতো ভাল লাগিছে। আপোনালোকক বা কেনেকুৱা লাগিছে আপোনালোকে ৰাহাতে ইমান সুখী, মানে একদম ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ চলাই আহিছে। তো বতাহত গৈ আছো আমি দুয়ো, অলপমান গৈ কেনে গৈ আছে। মোবাইলটো অকমান কলত লোৱাতে মই কলত লৈছো, লৈ একদম ভাগৰি গৈছো মই। তাৰপিছত মই ক'লো যে ব'লা এতিয়া খোজকাঢ়ি যাওঁ আমি দুয়ো। তাৰপিছত ৰাস্তাৰ কাষত আহিতো গমেই পোৱা কি লাগে, একদম এতিয়া লাগিব তাক টিফিন তো অংগনবাদী স্কুলত তো খোৱা বস্তু দিয়ে, টিফিন দিয়াৰ দৰকাৰে নপৰে। তথাপি মই কেতিয়াবা এনে কিবা কিবি দিওঁ। এতিয়া তাক লাগিব চুইং গাম, কিবা চিপছ টিপছ দি কেনে এতিয়া তাৰ নিজৰ ৰাস্তা নিজে একদম খোজকাঢ়ি গৈ আছে। তো খোজকাঢ়ি গৈ আছে, ড্ৰেঙৰ ওপৰেদি মই বাৰে বাৰে গৈ আছো, ড্ৰেঙত নাযাব পৰি যাবা। তাৰপিছত এটা সৰু ৰাস্তা আছে, ৰাস্তাৰে মছজিদৰ কাষেৰে এতিয়া গৈ আছে লাহে লাহে। তেওঁ স্কুলত যাই কেনে কৈ আছে মোক, বা মোৰ ফ্ৰেণ্ড বিলাক আহিছে না নাই, মই কৈ আছো যে আহিছে, সকলোৱে আহিছে, তুমি গলে চাবা। তো স্কুলত এতিয়া নুমিবই ৰাস্তাটা দি, আমি যোৱা ৰাস্তাটো ইটোৱে ৰাহাতেৰ স্কুলত যোৱা। তাৰপিছত মেইন কথা হ'ল এই অংগনবাদী স্কুলটোত বেছি বস্তু নিদিয়ে বোলে। মোৰ স্ক্ৰীণত কেইটা ফটো চাইছা না, এই ফটো কেইটাই মানে বস্তুবোৰ নাহে বোলে অংগনবাদী স্কুলত, যিকেইটা আহিছে। আৰু এই স্কুলটোৰ এটা নিয়ম, 3 মাহ পিছতহে এটা বাচ্চা 3 মাহ যাব লাগিব স্কুলখনত, তাৰ পিছতহে তাক কিবা এটা বস্তু দিব। আমাৰ ৰাহাতৰ 3 মাহৰ বেছি হ'ল যোৱা। 3 মাহ পিছত এয়া ড্ৰেছ দিছে, এটা বটল, এটা গিলাচ আৰু এটা টিফিন বাতি। তাৰপিছত আৰু এটা দিছে ৰবট। আৰু বোলে নাহে, বেগ দিব খুজিছিল, মানে আৰু বেগ আহিছে বোলে, বেগ দিব খুজিছিল। মই কৈছো যে বেগ নালাগে। তাৰপিছত আজি স্কুল যোৱাৰ পিছত এটা পেটি আৰু 3টা খেলা বস্তু দিছে। আৰু এই যে গোলাত এটা তাই লকি লৈ আছে আই কাৰ্ড, এইটো দিছে। বাইদেউটো কৈ আছে যে আমাৰ স্কুলত বেছি বস্তু নাহে, যিবিলাক বস্তু আহে আমি এইবিলাক দি দিওঁ। আৰু এপেকেট বিস্কুট পেকেট বাৰু সদায় দিয়ে, যিদিনে স্কুলত যায় সেইদিনাই দিয়ে। তো এই জামেট্ৰিটো চাই কেনে ৰাহাতে এতিয়া কৈ আছে যে মই জামেট্ৰিটোতে মই কি খাম, চিপছটো খাম, মোৰ চিপছটো খুলি দিয়া, মই জামেট্ৰিটোতে খাম। তো মই খুলি দিছো, দি কেনে খাবলৈ দিছো। তো খোৱা হোৱাৰ পিছত এতিয়া ছুটি টাইমত আমি এতিয়া ঘৰত গৈ আছো। ছুটি দিয়ে মানে কাৰেক্ট 12টাত। আমাৰ ৰাহাতো স্কুলত গ'লে মানে আহিব নোখোজে, দেৰি কৰি আহে, যেতিয়া ছুটি দিয়ে তেতিয়াই আহে। তো আজি বাইদেউতো কৈ আছে যে ৰখা, মই একেলগে আমিও যাওঁ। তো বাইদেউতাৰ বাবে ৰখি কেনে আমি একেলগে বাইদেউতাৰ মানে ৰান্ধনী বাইদেউতো আৰু মই ৰাহাত আহি আছো। ৰাহাতৰ ইমান নাটক, তাই মানে কি কৰিব কি নকৰিব, তাই একদম খেলিব দৌৰিব এনেকুৱা কৰি আছে। তাৰপিছত এখন ফিল্ড আছে ডাঙৰ চাই, তাতে ফিল্ডত আহি মোক কৈ আছে যে আম্মা তুমি মই এক্সাৰচাইজ কৰিম, তুমি চাবা। কৈছো চাম, তুমি কৰাচোন। তাৰপিছত দৌৰি যাই কিনে একদম এক্সাৰচাইজ, ভৰিখন দাঙি দি পৰি ৰহিল। মই দুখ পোৱা বুলি দৌৰি যাই কিনে তুলিলো। তো চালো যে দুখ নাই পাই, তাই এক্সাৰচাইজ কৰি আছে। তাই একদম এনেকুৱা কৰে। মই কৈ আছো না হ'ব, ইমান এক্সাৰচাইজ কৰিলে তুমি দুখ পাই যাবা, হ'ব ইমান এক্সাৰচাইজ কৰিব নালাগে, আহা জল্দি আহা বুলি কৈ আছো। নহয় অলপ কৰিম কৈ কিনে মানে একদম যেনেকুৱা কৰি এক্সাৰচাইজ কৰে তেনেকুৱা কৰি আটকিয়ে, মানে 5 মিনিট থাকে। মই ভাবো দুখ পাব বুলি আৰু দৌৰি যাওঁ, তাৰপিছত চাওঁ নহয় দুখ নাপায়। তাই এনেকুৱা কৰি একদম মানে স্কুল যাব ইমান ভাল পায়। ৰাহাতে ফূৰ্তিতে দৌৰি আছে, নাচি মানে বতাহো ধুনীয়া, বলীয়া বতাহ। তাইও একদম দৌৰি আহি আছে। তাৰপিছত এতিয়া ফিল্ডখন শেষ,
তাৰপিছত ফিল্ডত আছে এটা গোলেৱালা মানে গোলা বেচা মানুহ তো কৈ আছে আম্মা গোলে খাম মই গোলা মই বোলো নালাগে গোলা খালে তোমাৰ গোলাত বিষ হ'ব বা জ্বৰ উঠিব কৈ আছে যে মই ঘৰত যাম যাই কেনে পাপাৰ পৰা পইচা লৈ কেনে আৰু আহিম আহি কেনে গোলা কিনিম মই কৈছো ঠিক আছে আগত আমি ঘৰত যাওঁ যাই কেনে তুমি আহিবা আহি কেনে গোলা ল'বা লৈ কেনে খাবা তাই কি ধুনীয়া কৰি মোৰ কথা শুনি কেনে মোৰ পিছে পিছে আহি আছে এতিয়া মই যে কৈ আছো তাক যে তুমি কি কৰিব নালাগে গলে খাবা নালাগে এইটো নামানে তাতো এটা তো এয়া চাইছেনে এইকেইটা বস্তু কি কি দিছে এইকেইটা বস্তুৱে দিছে আৰু এখন কিতাপ দিছে এই কিতাপখনৰ কথা ক'ব পাহৰি গৈছিল এইটোৱে বস্তু আহি